কৃষ্ণ, আজি আমি আমাৰ নিজৰ কৰ্মস্থলীত আহি থাকোঁতে আমি এগৰাকী বাপৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'লোঁ। আমি আজি সঁচাকৈ আমাৰ কাৰণে আজি দিনটো সৌভাগ্য, অতি সুন্দৰ দিন বুলি আমি ভাবিছোঁ। এই বাপগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুকনা অৱস্যা আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি আৰু এগৰাকী তেখেত মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে। বৰ্তমান তেওঁ অৱসৰপ্ৰাপ্ত। তেখেতে হৈছে বিষ্ণুৰাম বৰা বাপ, বিষ্ণুৰাম বৰা। এখেতৰ আৰু এটি পৰিচয় আছে, সেইটো হৈছে আধ্যাত্মিক জ্ঞানৰ তেখেত ভাণ্ডাৰী। তেখেত আমাৰ পৰামৰ্শদাতা। তেখেতে গীতা ভাগৱতকে আদি কৰি বেদৰ পৰা যিমান আছে যথেষ্ট অধ্যয়নশীল ব্যক্তি। বৰ্তমান সুন্দৰভাৱে তেওঁ ব্যাখ্যাও আগবঢ়ায়। ভকতক শৰণ গ্ৰহণ কৰাত বহু ভকতক তেখেতে অৱদান আগবঢ়াইছে, গুৰুজনৰ নীতি আদৰ্শত আকৃষ্ট কৰিছে। গতিকে বাপজন, এতিয়া আমি আপোনাক এটাই সুধিব বিচাৰিছোঁ যে অহা 2027 বৰ্ষ ফেব্ৰুৱাৰী মাহত লখিমপুৰ জিলা শাখা আতিথ্যত যি অধিৱেশন হ'ব 96 সংখ্যক, তাত আপুনি কিবা বিশেষ দায়িত্বত আছেনে বাৰু? কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। আমি আহিব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘ, এইটো সৰ্বজন বিদিত। এই শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে জাতি ধৰ্ম নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাকে আদি কৰি সমস্ত ভকত একত্ৰিত হোৱাৰ এটা মঞ্চ। ইয়াৰ উদ্দেশ্য জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামৰ শংকৰদেৱৰ আদৰ্শ আৰু তেখেতে দি থৈ যোৱা অৱদান আমি এই মঞ্চতে আলোচিত কৰা হয় আৰু লাখ লাখ ভকতৰ সমাৱেশ হয়। অকল আমাৰ এখন জিলাৰে নহয় বা উত্তৰ পূব ভাৰতৰে নহয়, ভাৰতৰ বহিৰাষ্ট্ৰৰ পৰাও ইয়াত জনস্ৰোত বলে। আমি সমস্তই লখিমপুৰবাসীয়ে এই ভকত সেৱাৰ কাৰণে আমি বৰ্তমান সকলোৱেই অহোপুৰুষাৰ্থভাৱে কায় বাক্য মন একত্ৰিত কৰি আমি আগবাঢ়িবলৈ অগ্ৰসৰ হৈছোঁ। আৰু এই ক্ষেত্ৰত আমাক যথেষ্ট উদগনিমূলক সাহাৰ্য, আৰ্থিকেই হওক কায়িক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। প্ৰথম কথা হ'ল, আমি এই আগন্তুক হ'বলগীয়া অধিৱেশনত আমাৰ ওপৰত লখিমপুৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আদৰণি সমিতিয়ে আমাৰ ওপৰত এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছে। সেয়া হৈছে ৰন্ধন আৰু বিতৰণ। এই দায়িত্বৰ সভাপতিৰ দায়িত্ব আমাক অৰ্পণ কৰিছে আৰু আমাৰ সম্পাদক শ্ৰদ্ধাৰ অতুল হাজৰিকা বা তেখেত হ'ল চাউল ধোৱাৰ। আমি উভয়ে মিলি আমি এখন বলিষ্ঠ কৰ্মকৰ্তাক লৈ সাত্বিকতা ৰক্ষা কৰি আমি কেনেধৰণে এই অপাৰ সমুদ্ৰত আমি জনসেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰস্তুতি আমি ল'বলৈ। কৃষ্ণ বাপ, এতিয়া কথা হ'ল আৰ্থিক ধনটো আপোনালোকে কিদৰে গোটাইছে বা আদৰণি? কৃষ্ণ, এইটো বৰ ভাল কথাই সোধা হৈছে। এই অন্ততঃ এই সেৱা ভাগত কোটি টকা ব্যয়বহুল এটা অনুষ্ঠান কেৱল ভকত সেৱাৰ বাবতেই আমি ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সেৱা লাভ কৰিবলৈকে আবেদন কৰিব লাগে। ইয়াত অন্ততঃ 6-7 বছৰলৈকে মানে ক'ত হ'ব, ইয়াৰ পিছত ক'ত হ'ব, এয়া ভকতসকলৰ জিলাই জিলাই
পূৰ্ব সিদ্ধান্ত হৈয়ে থাকে যে আমাৰ আজিৰ পৰা প্ৰায় 3 বছৰ 4 বছৰ আগতে আমি খবৰটো পাইছোঁ যে আমাৰ লখিমপুৰ জিলাৰ 96 সংখ্যক মূলৰ অধিৱেশন, মূল মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন ভাগ আমাৰ লখিমপুৰ জিলাৰ আতিথ্যত অনুষ্ঠিত হ'ব। আৰু যি শুনাৰ দিনাৰ পৰাই আমি অন্ততঃ আনন্দিত হৈছোঁ এইকাৰণে, কাৰণ বহু আশা প্ৰত্যাশা কৰি ভকত সেৱা কৰাটো, জীৱনত লাভ কৰাটো বৰ সৌভাগ্যৰ বিষয় বুলি আমাৰ অনুভৱ হয়। গতিকে আমাৰ এই অনুষ্ঠানটো লৈ সৰ্বপ্ৰথমতেই যাতে আমাৰ লখিমপুৰ জিলা সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকতসকলৰ প্ৰত্যেক ঘৰ গৃহস্থীয়ে এটা সিদ্ধান্ত লোৱা হৈছে। সেই সিদ্ধান্তটো প্ৰতি মাহে ভকত সেৱাৰ নামত বা অধিৱেশনৰ নামত 100 টকাকৈ তেখেতলোকে যাতে কোনো মনোকষ্ট নোপোৱাকৈ ধনী দুখীয়া সমস্তই যাতে ইয়াত অংশগ্ৰহণ কৰি সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰে বা সেৱাত অংশগ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। আৰু ইতিমধ্যে পৰ্যায়ক্ৰমে এই 100 টকীয়া বৰঙণিসমূহ আঞ্চলিক শাখাবিলাকে, আমাৰ 8খন আঞ্চলিক আছে, এই 8খন আঞ্চলিক শাখাই নিজাববীয়াকৈ এই পুঁজি সংগ্ৰহ কৰি জিলা শাখাত জমা দিছে। আৰু পৰৱৰ্তী কালত আৰু আছে, দি থাকিব তেনেকৈ অধিৱেশন হোৱাৰ আগমুহূৰ্তলৈকে আমি আশাবাদী। কাৰণ আমি এতিয়ালৈকে যিমান ভকতক লগ পাইছোঁ, কোনেও হতাশাত ভোগা নাই বা কোনেও ইয়াত দ্বিমত কৰা নাই। অতি উল্লাসেৰে অতি আনন্দিতভাৱে তেখেতলোকে ভকত সেৱাৰ কাৰণে আগ্ৰহী হৈ আছে। সেইটোৱে শুভ লক্ষণ। অনুদান আগবঢ়াইছে, মানে এগৰাকীয়ে 1 লাখ টকা চেক ইতিমধ্যে দিছে আৰু বিতৰণ হৈছে। গতিকে ইয়াৰ উপৰিও সাধ্য অনুসাৰে অন্ততঃ মুক্ত কণ্ঠে দান দিবলৈ আগবাঢ়িছে। সেইটো এটা শুভ লক্ষণ বুলি আমি ভাবিছোঁ। আৰু তাৰ কাৰণে আমি আমাৰ লখিমপুৰবাসী সমস্ত ভকতলৈ আমাৰ সেৱা আছে, সেৱা নিবেদন কৰিছোঁ। আৰু একোজন সদাশয় ব্যক্তি, এনেকুৱা সৰল মনোভাৱৰ ব্যক্তিয়ে নিজাববীয়াকৈ ভকত সেৱাৰ নামত এসাঁজ সিদ্ধান্ত দিবলৈও তেখেতলোকে আগ্ৰহী হৈ আছে। ইতিমধ্যে এগৰাকী আমি জনাত এতিয়ালৈকে প্ৰায় ব্যক্তিগতভাৱে কেইবাজনো দিছে বুলি গম পাইছোঁ, কেইবাজনেও আগবঢ়াইছে। আৰু সমীপৱৰ্তী জিলাসমূহেও আমিও তেনেকৈ সমীপৱৰ্তী জিলাত এনেকুৱা অনুষ্ঠান হ'লে আমি সহযোগ কৰোঁ। তেখেতলোকেও সহায়ৰ হাত আগবঢ়াইছে। ইতিমধ্যে তেখেতসকলেও একোসাজ কৰি সিদ্ধান্ত দিয়াৰ পৰিকল্পনা কৰিছে। আমি তাৰ বাবে নথৈ কৃতাৰ্থ হৈছোঁ। বাক্য যিহেতু কৰিছে, আমি ভকত সেৱাৰ কাৰণে সেইখিনি যথাসময়ত আমি পাম বুলি আমি আশাবাদী। আমাৰ এই অধিৱেশন আয়োজন কৰাৰ মনস্থ কৰাইছে, ইতিমধ্যে জৰীপ হৈ আছে আৰু ক'ত কেনেকৈ পৰিকল্পনাবিলাক লৈ আছে। আৰু বিভিন্ন বিষয়ত আমাৰ আদৰণি সমিতি, উপসমিতিসমূহ গঠন কৰি দিয়া হৈছে। তেখেতলোকেও নিজাববীয়াকৈ নিজৰ দায়িত্বত অগ্ৰসৰ হৈছে, সেয়া আমি গম পাইছোঁ। আমাৰ দায়িত্বত যি ৰন্ধন আৰু বিতৰণৰ দায়িত্ব দিছে, আমি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গুৰুজনৰ কৃপা হ'লে আমিও তেনে সেৱা আগবঢ়াবলৈ আমি শৰীৰত শক্তি থকালৈকে, শেষ মুহূৰ্তলৈকে আমি আগবাঢ়িম বুলি আমি নিজেই সাজু কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সমস্ত লখিমপুৰবাসী জাতি ধৰ্ম নিৰ্বিশেষে সমস্তই যাতে এই সেৱা ভাগত সহযোগ কৰিব পাৰে,
আৰু আমি যি তাৰিখৰ পৰা আধাৰশিলা প্ৰস্তুত হ'ব, সেই আধাৰশিলা প্ৰস্তুত হোৱাৰ পৰা আমাৰ কৰ্মীসকল বা বিভিন্ন দায়িত্ব পালন কৰা দায়িত্বশীল সমিতি বিভাগসমূহে তাত সহযোগিতা আগবঢ়াব। সেইসকলৰ লগতে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ জিলাখনত যিসকল লোক আছে সকলোকে আমি আহ্বান জনাইছোঁ, আমাৰ প্ৰস্তুতি বা আমি কৰি যোৱা কৰ্মত যদি কিবা আখুৱা লৈ যে আপোনাসবে আমাক আঙুলিয়াই দিব, আমি সেই পথ অনুসৰণ কৰিবলৈ আমি সদায় আগ্ৰহী। ইতিমধ্যে আমাৰ জিলা সেৱা বাহিনীয়ে এই অধিৱেশনৰ কাৰণে সেৱা বাহিনীৰ জৰিয়তে বিশেষকৈ গুণাসুঁতি আঞ্চলিকে আমি নিজেই প্ৰত্যক্ষ কৰি আহিছোঁ। তেখেতলোকে বগৰী ছিজনত বগৰী আচাৰ প্ৰস্তুত কৰিছে গোটেই আঞ্চলিকটোৱে। আমি লালুক নাওবৈচা আঞ্চলিকৰ সংগী, গতিকে লালুক নাওবৈচাই ঠিক তেনেকৈ আমলখি আমৰ আচাৰ বনাবলৈ অগ্ৰসৰ হৈছে বা প্ৰস্তুতি লৈ আছে, কৰিছেও কিছু ক্ষেত্ৰত। আৰু ইয়াৰ উপৰি আদৰণিৰ ক্ষেত্ৰত সংগী ভকতৰ প্ৰত্যেকজন গৃহস্থীয়ে দুখনকৈ নিৰ্দিষ্ট জোখ দিয়া হৈছে। সেই জোখমতে গামোচা দিবলৈ জনোৱা হৈছে আৰু সেইমতে প্ৰত্যেকখন প্ৰাথমিককে সংগ্ৰহ কৰি এই গামোচা আমাক জমা দিছে। আমি তাৰ কাৰণেও সমস্তৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ল'ম। আশা কৰোঁ সমস্তৰ আশীৰ্বাদ নহ'লে, ভকতৰ কৃপা নহ'লে, গুৰুজনৰ কৃপা নহ'লে এনে মহান অনুষ্ঠান ফলপ্ৰসূ হৈ উঠাটো সম্ভৱ কেতিয়াও নহয়। সেয়ে আমি সমস্তৰ চৰণত নতশিৰ হৈ আমি প্ৰাৰ্থনা জনাইছোঁ যাতে পৰমেশ্বৰে আমাক কৃপা কৰক, গুৰুজনে আমাক সুমতি দিয়ক, আমি সমস্ত একত্ৰিত হৈ যাতে সমূহীয়াভাৱে সফল হৈ উঠিব পাৰোঁ তাৰে কামনা কৰিছোঁ। কৃষ্ণ